মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস যিখন পাঠ্যপুথি আছে তাৰ প্ৰথমটো চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন আলোচনা কৰিম। পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো চেপ্টাৰ যথেষ্ট ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ আজিৰ আলোচনাই তোমালোকক বুজি পোৱাত যথেষ্ট সহায় কৰিব আৰু পৰীক্ষাত তোমালোকে প্ৰশ্নবোৰৰ প্ৰতিটো উত্তৰ একৰ্ডিং টু কুৱেশ্যন কৰিবলৈ সক্ষম হ'ব। আমি এতিয়া পাঠটোৰ মূল বিষয়বস্তুলৈ আগবাঢ়িম। পাঠটোৰ আৰম্ভ কৰাৰ আগতে আমি মূল আলোচ্য বিষয়সমূহ কি কি আছে সেয়া এবাৰ চাওঁ। প্ৰথমে আছে বংগভংগৰ পটভূমি, দ্বিতীয়তে আছে বংগ বিভাজন, তাৰপিছত আছে স্বদেশী আন্দোলন, স্বদেশী আন্দোলনৰ ফলাফল, জাতীয় সাহিত্য, জাতীয় শিক্ষা, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, স্বদেশী শিল্প উদ্যোগ, মুছলিম লীগৰ প্ৰতিষ্ঠা, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা, স্বদেশী আন্দোলনৰ অৱদান। এইকেইটাই আছিলে চেপ্টাৰটোৰ মূল আলোচ্য বিষয়। ব'লা আমি এতিয়া চেপ্টাৰটো আৰম্ভ কৰোঁ। আমি সম্পূৰ্ণ চেপ্টাৰটোত কি কি মূল বিষয়বস্তু আছে সেইখিনি যদি চাওঁ তেতিয়াহ'লে সময়ৰেখাত থুলমূলকে গোটেই চেপ্টাৰটো বুজি পাম। 1899 চনত কি হৈছিলে? লৰ্ড কাৰ্জন ভাৰতৰ ভাইচৰয় হৈছিলে। প্ৰশাসনিক সাল সলনি আৰম্ভ কৰে তেখেতে ভাইচৰয় হোৱাৰ পাছতে, কিন্তু ৰাষ্ট্ৰীয় আন্দোলন দমন কৰাৰ উদ্দেশ্যও তেখেতৰ থাকে। 1903 চনত বংগ বিভাজনৰ প্ৰস্তাৱ জনসাধাৰণৰ মাজত প্ৰকাশ পায়। এইটো প্ৰশাসনিক পদক্ষেপ বুলি কোৱা হৈছিল, কিন্তু ৰাষ্ট্ৰবাদীয়ে ইয়াক ভাগ কৰি শাসন কৰা মানে ডিভাইড এণ্ড ৰুল কৌশল হিচাপে চাইছিল, যাৰ লক্ষ্য আছিল হিন্দু মুছলমানৰ ঐক্য ভংগ কৰা। 16 অক্টোবৰ 1905 চনত কি হৈছিল? বংগ বিভাজন কাৰ্যকৰী হয়। বংগ, পূব বংগ আৰু অসম মানে মুছলমান সংখ্যাগৰিষ্ঠ থকা এটা অংশ আৰু পশ্চিম বংগ হিন্দু সংখ্যাগৰিষ্ঠ থকা এটা অংশ হিচাপে বিভক্ত কৰা হৈছিল। 1905 চনৰ পৰা 1908 চনৰ ভিতৰত কি হৈছিল? স্বদেশী আন্দোলন তীব্ৰ ৰূপ লৈ উঠে। বিদেশী সামগ্ৰী বৰ্জন, দেশীয় অৰ্থাৎ স্বদেশী উদ্যোগ, শিক্ষা আৰু সামগ্ৰীৰ প্ৰচাৰ, গণবিক্ষোভ, বিদেশী কাপোৰ জ্বলাই দিয়া, দোকানসমূহক ঘেৰা কৰা। আন্দোলন কেৱল বংগতে সীমাবদ্ধ নাথাকি পঞ্জাৱ, বোম্বে আৰু মাদ্ৰাছলৈ বিস্তাৰ লাভ কৰিছিল। 1906 চনত কি হৈছিল? অখিল ভাৰতীয় মুছলিম লীগৰ গঠন হৈছিল। এয়া ব্ৰিটিছ নীতিয়ে উৎসাহিত কৰা সাম্প্ৰদায়িক ৰাজনীতিৰ ফল হিচাপে চোৱা হৈছিল। 1907 চনত কি হৈছিল? চুৰাটত অধিৱেশন হৈছিল। এই চুৰাট অধিৱেশনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলত বিভাজন হৈছিল আৰু তাৰে এটা ভাগক আমি নৰমপন্থী বুলি জানো, আন এটা ভাগ আছিল চৰমপন্থী। এই সময়ৰ চৰমপন্থী বিখ্যাত নেতাসকল আছিল বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল আৰু লালা লাজপত ৰায়। 1911 চনত কি হৈছিল? ব্ৰিটিছ চৰকাৰে বংগ বিভাজন ৰদ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰবাদীৰ ক্ষোভ কমাবলৈ এই সিদ্ধান্ত লোৱা হৈছিল। ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। এই যিখন ফটো, এই ফটোখন হৈছে লৰ্ড কাৰ্জনৰ ফটো। তেখেতৰ সম্পূৰ্ণ নাম আছিল লৰ্ড নেথানিয়েল কাৰ্জন। তেখেত ভাৰতৰ ভাইচৰয় হিচাপে 1899 চনৰ পৰা 1905 চনলৈকে ভাৰতত শাসনভাৰ চলাইছিল। তোমালোকৰ পাঠটোত কিছুমান বক্সৰ ভিতৰত প্ৰয়োজনীয় তথ্য বা সেই সময়ৰ জানিবলগীয়া কথা দিয়া আছে। সেইবোৰ যদি তোমালোকে ভালদৰে পঢ়া তেতিয়া ইয়াৰ পৰা MCQ কিছুমান আহে। এই MCQ খিনি কৰিবলৈ সক্ষম হবা আৰু চেপ্টাৰটো বুজি পোৱাত সহায় হ'ব। পাঠটোৰ শিৰোনামেই হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। সেয়ে প্ৰথমে আমি বংগ বিভাজনৰ বিষয়ে চাই লওঁ। প্ৰথমে আমি চাওঁ বংগ বিভাজনৰ পটভূমি। 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন মানে ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ মানে গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লখিমপুৰৰ সৈতে খাচীয়া জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীসত্ৰক সংলগ্ন কৰি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটাক সৃষ্টি কৰি কৰ্ণেল R.H. কিটিঞ্জক অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। সেই সময়ত যি বৃহৎ অসম প্ৰদেশ নিৰ্মাণ কৰা হৈছিল
তাৰ সৰ্বমুঠ এলেকা আছিল 54,100 বৰ্গ মাইল আৰু জনসংখ্যা আছিল প্ৰায় 41,50,000। কোনো কোনো ইতিহাসবিদে কয় যে এয়াই আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন আমাৰ অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰ। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱটো ভাইচৰয় লৰ্ড কাৰ্জনক দিছিল। এতিয়া আহোঁ আমি বংগ বিভাজনৰ কাৰণসমূহলৈ। চিপাহী বিদ্ৰোহৰ প্ৰতিক্ৰিয়া। আমি সকলোৱে জানো যে 1857 চনত সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে একলগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিলে। এই 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত ব্ৰিটিছসকলে ভাৰতীয় প্ৰশাসনত সাল সলনি আনি বংগভংগৰ প্ৰস্তাৱো এই প্ৰক্ৰিয়াৰ অংশ হিচাপে গ্ৰহণ কৰে। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব। উদীয়মান জাতীয় জাগৰণ দমন কৰিবলৈ। দ্বিতীয়টো কাৰণ হৈছে যে 19বিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈকে হেনো ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আন এখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। তৃতীয়টো কাৰণ আছিল জনসংখ্যা বৃদ্ধি আৰু চাহ ব্যৱসায়ৰ বিস্তাৰ। এতিয়াৰ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰে উল্লেখ কৰে যে বংগপ্ৰদেশৰ জনসংখ্যা তেতিয়া 7.8 কোটি হৈ পৰিছিল। তেওঁ প্ৰস্তাৱ দিছিল যে সম্বলপুৰ আৰু উৰিষ্যাক বংগপ্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত সংযুক্ত কৰা যাওক। একেদৰে অসমৰ মুখ্য আয়ুক্তজন ব্যামফিল্ড ফুলাৰে চাহ ব্যৱসায়ৰ বিস্তাৰৰ উদ্দেশ্যে চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। চট্টগ্ৰাম এতিয়া বাংলাদেশত আছে। লৰ্ড কাৰ্জনে এই দুয়োটা প্ৰস্তাৱ অধ্যয়ন কৰি ব্যৱহাৰিক আৰু উপযোগী বুলি বিবেচনা কৰে আৰু সেয়াই বাস্তৱ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। আন এটা মুখ্য কাৰণ আছিল বৃহৎ অঞ্চল পৰিচালনাৰ অসুবিধা। কোৱা হৈছিল যে বৃহৎ বংগ প্ৰদেশ এজন লেফটেনেণ্ট গভৰ্ণৰে সুব্যৱস্থাপনা কৰি চলাব নোৱাৰে। আন এটা কাৰণ আছিল ঐক্য নষ্ট কৰাৰ উদ্দেশ্যে। হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। গতিকে বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত থকা এই একতাটো ভংগ কৰা। আন এটা কাৰণ ৰাজনৈতিকভাৱে সজাগ হিন্দু বঙালীসকলক দুৰ্বল কৰাৰ মাধ্যমেৰে ব্ৰিটিছ সাম্ৰাজ্যক শক্তিশালী কৰা। বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল আৰু জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যোগেদি ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিষ পুতি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। ইতিমধ্যে আমি বংগ বিভাজনৰ পটভূমি আৰু বংগ বিভাজনৰ মুখ্য কাৰণসমূহ আলোচনা কৰিলো। এতিয়া ইয়াতে তোমালোকে এখন মেপ দেখা পাইছা। মেপখন তোমালোকে যদি ভালদৰে চোৱা, এটা চাইডে দেখিবা পূৰ্ব বংগ আৰু অসম আৰু আনটো চাইডে দেখিবা বিহাৰ উৰিষ্যা, যিটো আমি ৱেষ্ট বেংগল মানে পশ্চিম বংগ বনোৱা হৈছে আৰু পূৰ্ব বংগ আৰু অসমটো দেখাই পাইছে। এতিয়া আমি আহোঁ বংগ বিভাজন কেনেদৰে কৰা হৈছিল, প্ৰস্তাৱ কেনেদৰে লোৱা হৈছিল আৰু কেতিয়া লোৱা হৈছিল চাওঁ। 1 জুন 1903 তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব মানে ছেক্ৰেটাৰী অফ ষ্টেট হাৱাৰ্ড ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল। লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছে। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ অৰ্থাৎ 1903 চনৰ 6 ডিচেম্বৰত
প্ৰকাশ কৰাৰ পিছত ৰিছলি পেপাৰ নামেৰে জনাজাত হৈছিল। বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। বিভাজন কেনেদৰে হৈছিল যদি আমি চাওঁ, 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। 9 জুন তাৰিখে ভাৰত সচিব জন ব্ৰড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত 19 জুলাইত অৰ্থাৎ 1905 চনৰ 19 জুলাইত ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। 1 ছেপ্টেম্বৰত 1905 চনৰ 1 ছেপ্টেম্বৰত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগ 4দফীয়া আঁচনিখন আছিল এনেধৰণৰ। বংগভংগ আঁচনিৰ প্ৰথম দফা, ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। দ্বিতীয় দফাত আছিল পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব। সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। তৃতীয় দফাত আছিল পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। চতুৰ্থ দফাত আছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী। এতিয়া আহোঁ আমি স্বদেশী আন্দোলনলৈ। সেই সময়ত স্বদেশী আন্দোলনৰ নেতৃত্ব লোৱা কিছুসংখ্যক নেতা যেনে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ, আব্দুল ৰছুল, হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী আদি। সোঁ চাইডে তোমালোকে এখন ফটো দেখিছা। এওঁলোক আছিল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। তেওঁলোক তিনিজনকে লাল বাল পাল বুলি কোৱা হৈছিল। এই ছবিটো তোমালোকক পৰীক্ষাত দি দিব আৰু এই ছবিখনত থকা ব্যক্তিকেইজন হৈছে বুলি হয়তো MCQত প্ৰশ্ন এটা আহিব পাৰে। ইতিমধ্যে আমি আলোচনা কৰিলো যে 1905 চনত বংগ বিভাজন হৈছে। এতিয়া আমি জানো আহা বংগ বিভাজনৰ পাছত কি ঘটিছে। লেখা আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠন হৈছে। প্ৰায় 70,000 স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰে বংগছেদক কাৰ্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। লৰ্ড কাৰ্জনে শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্ত শাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল। 1903 চনৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 চনৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই জনসংগ্ৰামত জঁপিয়াই পৰিছিল। বংগছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত। বংগ বিভাজনৰ সময়ত যি স্বদেশী আন্দোলন হৈছিল বা যি স্বদেশী আন্দোলন গঢ় লৈ উঠিছিল, সেই স্বদেশী আন্দোলনৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনা আমি এতিয়া আলোচনা কৰো। সেই সময়ৰ এখন বিখ্যাত পত্ৰিকা সঞ্জীৱনী পত্ৰিকা, এই পত্ৰিকাখনৰ সম্পাদনা কৰিছিল কোনে? কৃষ্ণকুমাৰ মিত্ৰই। এই পত্ৰিকাখনত প্ৰকাশিত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটোৱে বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।
প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 চনত খুলনাত অনুষ্ঠিত হৈছিল। আমি জানো যে বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ পাইছিল 19 জুলাই 1905 তাৰিখে। তো বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা মানে 20 জুলাই তাৰিখে 1905 চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। দিনাজপুৰৰ মহাৰাজৰ নেতৃত্বত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বৰ্তমানৰ সুৰেন্দ্ৰনাথ কলেজ, তেতিয়াৰ ৰিপন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। কলিকতাৰ ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। 1905 চনৰ 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ হে বংগ জননী স্বৰ্ণ প্ৰসৱিনী গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদ্দাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল। 1905 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজা বজাৰত আব্দুল ৰছুলৰ নেতৃত্বত অনুষ্ঠিত সভাত হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী প্ৰমুখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল। সাম্প্ৰদায়িক একতাৰ চিন স্বৰূপে সেইদিনা বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল। বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিল, মানে ৰন্ধা বঢ়া নকৰিছিল। কবিগুৰুৰ আহ্বান ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখী বন্ধন পালন কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত ৰাখী সংগীত বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটি গাই গাই হিন্দু মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত ৰাখী পিন্ধাইছিল। আকৌ 1905 চনৰ 16 অক্টোবৰৰ আবেলি সমগ্ৰ কলিকতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হৈছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বতাহ কঁপাই তুলিছিল। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকি ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষা অনুষ্ঠান, ন্যায়ালয় আদিকো আন্দোলনকাৰীয়ে বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল। আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজানা, চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতাও আন্দোলনকাৰীৰ মনত গঢ় লৈ উঠিছিল। এতিয়া আমি আলোচনা কৰো অহা স্বদেশী আন্দোলনৰ প্ৰসাৰ কেনেদৰে হৈছিল। স্বদেশী আন্দোলনৰ কেন্দ্ৰ অবিভক্ত বংগদেশ আছিল যদিও এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ পূব ভাৰতৰ জনগণেও শাসক বিৰোধী এই আন্দোলনটো সমৰ্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হৈছে। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা লাজপত ৰায়, দাদাভাই নৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈ প্ৰসাৰিত হৈছিল। স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। ই এটা ৰাজনৈতিক আন্দোলন আছিল যদিও 7 বছৰীয়া এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। এই ফটোখনত তোমালোকে মহাত্মা গান্ধীক দেখিবলৈ পাইছা। তেখেতে নিজ হাতেৰে বস্ত্ৰ উৎপাদন কৰি থকা এটা ফটো হয়। তেখেত যদিও বংগ বিভাজনৰ সময়ছোৱাত নাছিল, কিন্তু পৰৱৰ্তী সময়ত দেশত যি আন্দোলন হৈছিল এই আন্দোলনত স্বদেশী ধাৰণাটো আগবঢ়াই লৈ যোৱাত তেখেতৰ যথেষ্ট ভূমিকা আছে। তেখেতে 1915 চনৰ পৰাহে ভাৰতৰ স্বাধীনতা আন্দোলনত ওতপ্ৰোতভাৱে জড়িত হৈছিল। এতিয়া আমি জানো স্বদেশী আন্দোলনৰ পৰিণামসমূহ।
প্ৰথম পৰিণাম আমি চাওঁ জাতীয় সাহিত্য। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি ইত্যাদি। জাতীয় শিক্ষাৰ ক্ষেত্ৰত কি হৈছিল? স্বদেশী আন্দোলনৰ সময়ছোৱাত মুঠ ৬২খন মাধ্যমিক বিদ্যালয় আৰু ৩,০০০খন ৰাষ্ট্ৰীয় প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল। আন এটা পৰিণাম আন্দোলনত মহিলাৰ অংশগ্ৰহণ আৰু অৱদান। নগৰীয়া মধ্যবিত্ত মহিলাসকলেও সামাজিক বাধা অতিক্ৰম কৰি পুৰুষৰ সমানে সমানে স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় উদ্যোগৰ উত্থান। দেশীয় সামগ্ৰীৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে কিছু বৃহৎ উদ্যোগ আৰু বহুতো ক্ষুদ্ৰ উদ্যোগ গঠিত হৈছিল আৰু বিদেশী সামগ্ৰীৰ আমদানি উল্লেখযোগ্যভাৱে হ্ৰাস পাইছিল। মুছলিম লীগৰ প্ৰতিষ্ঠা। বংগ বিভাজন ভাৰতীয়সকলৰ মাজত সাম্প্ৰদায়িক ভাৱনাৰ সৃষ্টি কৰাৰ এটা ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হৈছিল আৰু 1906 চনত মুছলিম লীগৰ প্ৰতিষ্ঠা এই বিভাজনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কংগ্ৰেছৰ কৌশলত পৰিৱৰ্তন। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ বংগ বিভাজনৰ বিৰুদ্ধে দৃঢ় অৱস্থান ল'ব লগা হয় আৰু এই দলটো স্বাধীনতা আন্দোলনৰ মুখ্য শক্তি হিচাপে পৰিগণিত হৈছিল। এতিয়া আমি চাওঁ সেই সময়ত জাতীয় সাহিত্য কেনেধৰণে আগবাঢ়ি গৈছিল। ইয়াতে আলোচনী, সংবাদপত্ৰ, নাটক, গ্ৰন্থ, গীত, প্ৰবন্ধ আৰু চিত্ৰকলাৰ নাম দিয়া আছে। সেই সময়ত প্ৰকাশ পোৱা এইবোৰ জাতীয় সাহিত্য আছিল। কিমান চনত প্ৰকাশ পাইছিলে, কোনে সম্পাদনা কৰিছিলে, বা কোনে কোনখন নাটক লিখিছিলে, কোনখন গ্ৰন্থ লিখিছিলে, কোনটো গীত কোনে লিখিছিলে, এই সকলোবোৰ ইয়াতে দিয়া আছে। তোমালোকে ভালদৰে চাই মনত ৰাখিবা, কাৰণ পৰীক্ষাত MCQ যিবোৰ কুৱেশ্যন আহে ইয়াৰ পৰাই বহুত আহে আৰু এইবোৰ যদি মনত থাকে তেতিয়াহ'লে তোমালোকৰ MCQবোৰ কৰিবলৈ সুবিধা হ'ব। যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। এতিয়া আমি আলোচনা কৰোঁ জাতীয় শিক্ষাৰ বিষয়ে। সতীশ চন্দ্ৰ মুখোপাধ্যায়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাত ব্ৰতী হৈছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন, কাৰ্লাইনৰ জাননীৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাত আন্দোলন আৰম্ভ কৰিছিল। 6 আগষ্ট 1905 চনত বিশাল জনতাৰ উপস্থিতিত ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষা অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে। বংগদেশৰ আৰু কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 11 মাৰ্চ 1906 তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে 12 ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষা অনুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমি আলোচনা কৰোঁ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কেনেধৰণৰ আছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পৰ্কে সেই সময়ৰ লণ্ডনৰ ডেইলি টেলিগ্ৰাফ নামৰ যিখন কাকত আছিল, সেই কাকতখনত বিশেষ এটা বাতৰি প্ৰকাশ পাইছিল। তাত এনেদৰে লিখা আছিল, বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। আমি কেইগৰাকীমান নাৰীৰ সাহসিকতাৰ বিষয়ে আমি এইটো চাওঁ। প্ৰথম গৰাকী সৰলা দেৱী চৌধুৰী। বিপ্লৱী ভাৱাদৰ্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰশ্ৰমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিছিল। ভাৰতী নামৰ পত্ৰিকা এখন 1907 চনত সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।
স্বদেশী আন্দোলনৰ অনুপ্ৰেৰণাৰ উৎস ভগিনী নিবেদিতা। এতিয়া ভগিনী নিবেদিতা কোন আছিল চাওঁ আমি। আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহিয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছচাইটি, ডন ছচাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। ভগিনী নিবেদিতাক আৰু এটা বিশেষ বিষয়ৰ কাৰণে আমি মনত ৰাখিব লাগিব। আমি ইতিমধ্যে জাতীয় সাহিত্যৰ বিষয়ে চাইছিলো, তাতে চিত্ৰকলা বুলি এটা বিভাগ পাইছিলো। চিত্ৰকলাত তোমালোকে যদি চোৱা ভগিনী নিবেদিতাৰ বিষয়ে লিখা আছে। অৱনীন্দ্ৰনাথ ঠাকুৰে বংগমাতা ছবিখন অংকন কৰিছিল আৰু ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। এতিয়া আমি আলোচনা কৰো সেই সময়ত ৰাষ্ট্ৰীয় উদ্যোগৰ উত্থান কেনেধৰণে হৈছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ অল্প সময়ত যোগেন্দ্ৰ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত 1905 চনত কলিকতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্টুৰ্ছ নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টুৰ্ছ। বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত 1 আগষ্ট 1906 চনত বংগলক্ষী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে 25 জুলাই 1906 চনত বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছে। জামছেদজী টাটাই বিখ্যাত লোহা শিল্প কাৰখানা 1907 চনত গঢ়ি তুলিছিল। আমি সকলোৱে ৰতন টাটাৰ নাম জানো। ৰতন টাটাও হৈছে এই জামছেদজী টাটাৰ বংশৰে ব্যক্তি। 1905 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰত R.C. দত্তৰ নেতৃত্বত বাৰাণসীত অনুষ্ঠিত প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলনত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সন্মিলনৰ যোগেদি বহুতো দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এতিয়া আমি আলোচনা কৰো মুছলিম লীগৰ প্ৰতিষ্ঠাৰ বিষয়ে। মুছলিম লীগৰ প্ৰতিষ্ঠাৰ পটভূমি কি আছিল? বংগ বিভাজনৰ পক্ষে জনমত গঢ়ি তোলাৰ বাবে লৰ্ড কাৰ্জনে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ভিতৰত সাম্প্ৰদায়িক প্ৰচাৰ আৰু বিভেদকামী ৰাজনৈতিক চেতনাৰ প্ৰসাৰো অন্তৰ্ভুক্ত আছিল। লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয়ৰ পদত অধিষ্ঠিত হোৱা লৰ্ড মিণ্টোৰ ঘোষণাই মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা-সুবিধা প্ৰদান কৰাৰ ইংগিত বহন কৰিছিল। তেওঁ শাসন প্ৰক্ৰিয়াত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰয়োগ কৰি ভাৰতীয়ৰ বাবে এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ ঘোষণা জাৰি কৰিছে। 1 অক্টোবৰ তাৰিখে অৰ্থাৎ 1906 চনৰ 1 অক্টোবৰ তাৰিখে আগা খাঁৰ নেতৃত্বত 35জনীয়া এটা সজাতি দলে চিমলাত উপস্থিত হৈ লৰ্ড মিণ্টোৰ হাতত মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচনী মণ্ডল গঠনৰ অপৰিহাৰ্যতা উত্থাপন কৰি আবেদন প্ৰদান কৰিছিল। মুছলিম লীগৰ গঠন কেনেকৈ হৈছিল চাওঁ। 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব সলিম উল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰ উল মুলকৰ নেতৃত্বত ঢাকাৰ ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক সভাতে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তি নবাব সলিমুল্লাই সেইদিনা ঘোষণা কৰিছিল যে
নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব। প্ৰথমটো উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা। দ্বিতীয়টো আছিল ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা। আন এটা উদ্দেশ্য আছিল মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা। পৰৱৰ্তী সময়ত কি হয় আমি চাওঁ। ভাইচৰয় লৰ্ড মিণ্টো আৰু ভাৰত সচিব জন মৰলে মুছলিম লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰি এটা ৰাজনৈতিক সুবিধা হিচাপে গ্ৰহণ কৰিছিল। 1909 খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল। জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছিল। 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হয়। সমাজৰ উচ্চ শ্ৰেণীৰ ৰক্ষণশীল এচামৰ মাজত আবদ্ধ থকা এই অনুষ্ঠানটোৰ গুৰুত্ব বংগ বিভাজন ৰোধ কৰাৰ পিছত 1911 চনত কিছু বছৰলৈ কমি গৈছিল। 1915 খ্ৰীষ্টাব্দত ছলিমুল্লাৰ মৃত্যুৰ পিছত লীগৰ ৰক্ষণশীল চৰিত্ৰৰ ভালেখিনি পৰিৱৰ্তন ঘটিছিল। এতিয়া আমি আলোচনা কৰো স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছৰ বিষয়ে। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত প্ৰমুখ্যে কেইবাজনো বংগদেশৰ ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সুসংগঠিত কৰিব পাৰিছিল। 1885 পৰা 1905 চনলৈকে ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগভংগক কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল। 1903 চনত লালমোহন ঘোষৰ নেতৃত্বত মাদ্ৰাজত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 19তম অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল। বংগভংগ কাৰ্যকৰী কৰাৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ 1905 চনৰ 6 জুলাই তাৰিখে প্ৰস্তাৱিত বংগভংগ আঁচনি পৰীক্ষা কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাইছিল। বংগবাসীৰ স্বাক্ষৰসহ যুগুতোৱা প্ৰতিবাদী আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল। কিন্তু ভাৰতবাসীৰ আপত্তি মুঠেও গুৰুত্ব নিদি চৰকাৰে বংগ বিভাজন কাৰ্যকৰী কৰাত জাতীয় কংগ্ৰেছে বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছিল। জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্ৰ ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল। এতিয়া আমি আলোচনা কৰো চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক তলফিকত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি, পদ, পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। আমি এতিয়া আলোচনা কৰো স্বদেশী আন্দোলনৰ অৱদান। এইটো প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে। প্ৰথমটো আমি যদি কওঁ স্বদেশী আন্দোলনৰ অৱদান কি আছিল, তেতিয়া আমি পাম গণ আন্দোলনৰ শক্তি উপলব্ধি কৰা হৈছিল। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হলে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয় স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। দ্বিতীয়টো আছিল
শান্তিপূৰ্ণ দাবীৰ পৰা গণসংগ্ৰামলৈ কৌশলৰ পৰিৱৰ্তন। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তাকৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্ৰ গণসংগ্ৰামৰ যোগেদিয়ে ভাৰতীয়ৰ উন্নতি সম্ভৱ, এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল। আন এটা হ'ল আৰ্থিক আৰু ঔদ্যোগিক উন্নয়ন। লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল, শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভু শক্তিক উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেইকাৰণেই ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব। আন এটা অৱদান স্বৰাজৰ দাবী উত্থাপন। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ নেতৃত্বত অনুষ্ঠিত কলিকতা অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। আন এটা অৱদান আছিল নাৰীৰ আন্দোলনমুখী প্ৰৱণতাৰ গঠন। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল। দুটা ঘটনাই বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল। প্ৰথমটো আছিল প্ৰফুল্ল চাকিৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল। মাতৃসকলে পাকঘৰৰ ৰন্ধন কাৰ্য বন্ধ কৰি গোটেই দিনটো শোকত ম্ৰিয়মান হৈ দেশ সেৱাৰ প্ৰতি উৎসাহিত হৈছিল। দ্বিতীয়টো আছিল বংগভংগক কেন্দ্ৰ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ অপৰাধত যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তক যেতিয়া পুলিচে কঠোৰ শাস্তি বিহিছিল, তেতিয়া দত্তৰ মাতৃ ভুৱনেশ্বৰী দেৱীয়ে দুখ নকৰি সকলো নাৰীক আন্দোলনৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাইছিল। হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ লগত সমানে আন্দোলনত ভাগ ল'বলৈ সাজু হৈছিল। আন এটা অৱদান হ'ল সশস্ত্ৰ বিপ্লৱৰ সূচনা। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। হাতে হাতে অস্ত্ৰ লৈ বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। বংগভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা সুস্পষ্ট ৰূপত প্ৰকাশ কৰি গ'ল। স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিত কৰিছিল আৰু এই উৎসাহে পৰৱৰ্তী পৰ্যায়ত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা জাতীয় সংগ্ৰামক শক্তিশালী আৰু ব্যাপক কৰি তুলিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগভংগ বিৰোধী আন্দোলনৰ সাফল্য এটা উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰব। এইটো পাঠ ইমানতে শেষ হৈছে। পাঠটোৰ প্ৰশ্নবোৰৰ উত্তৰ আৰু MCQ প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে পাঠটো বুজি পোৱাত যথেষ্ট সহায় হৈছে। আজিলৈ ইমানতে সামৰিছোঁ। That's all for today. See you in the next lesson.